বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুলৰ ৰাইজক মানৱৰ দিয়া বন্ধ কৰক বিদ্যুৎ মাচুল চৰকাৰখনে ৰাইজক যিধৰণে হ্ৰাস কৰিব বিচাৰিছে এক প্ৰকাৰৰ শোষণ কৰিব বিচাৰিছে কাৰণ স্মাৰ্ট মিটাৰৰ কৰাৰ পিছত ৰাইজৰ ল'ব পৰা নাই ৰাইজৰ কষ্ট হৈছে এই কথাটো সাধাৰণভাৱে ল'ব পৰা নাই সহ্য কৰা নহয় সেইকাৰণে আজি প্ৰতিবাদ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে স্মাৰ্ট মিটাৰ সংযোগৰ নামত এই হাৰাশাস্তি বন্ধ কৰক এই বিদ্যুৎ মাচুল দিনক দিনে বৃদ্ধিৰ নামত পাৰ ইউনিট বৃদ্ধি কৰাৰ নামত যি ধৰণৰ হাৰাশাস্তি কৰা হৈছে অত্যাচাৰ কৰা হৈছে অত্যাচাৰ্য কৰা হৈছে এই আতিশায্য বন্ধ কৰিব লাগে যেতিয়ালৈকে এই আতিশায্য হাৰাশাস্তি চলি থাকিব তেতিয়ালৈকে শক্তি বিভাগৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে আমাৰ বিক্ষোভ আমাৰ প্ৰতিবাদ বিদ্যুৎ মাচুল হ্ৰাস কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ বিদ্যুৎ বিভাগটোৰ সৈতে সংযুক্ত হৈ আছিলে ঠিকাভিত্তিক হ'লেও চাকৰি বাকৰি কৰি আছিলে সেই চাকৰি বাকৰিবোৰ লাহে লাহে নোহোৱা হ'ব আৰু গোটেই স্মাৰ্ট মিটাৰবোৰ সংযোজন হৈ যোৱাৰ পিছত গোটেই ছেটআপটো এবাৰ ঠিক হৈ যোৱাৰ পিছত লাহে লাহে গোটেই বিষয়সমূহ ব্যক্তিগতকৰণৰ ফালে আগবাঢ়িব নেকি সেইটো আমাৰ সন্দেহ হৈছে কাৰণ স্মাৰ্ট মিটাৰৰ নামত এই হাৰাশাস্তি সহ্য কৰি থাকিব নোৱাৰি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট ডকাইত ৰাইজৰ ওপৰত জাপি দিছে তাৰ কিন্তু ফল ভোগ কৰিব লাগিব তেওঁ যদি ভাবি আছে যে কেৱল কেতবোৰ আঁচনি দি থৈছে কাৰণে মানুহে তেওঁৰ বিৰুদ্ধে কেতিয়াও কথা নক'ব মানুহ ৰাজনৈতিক গোলাম হৈ গৈছে মানুহে মন মগজু বিক্ৰী কৰিছে বুলি যদি তেওঁ ভাবি আছে তেওঁ ভুল ভাবি আছে এই কথাবোৰ কোনো কাৰণত সহ্য কৰিব নোৱাৰি এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যোৱা 5 বছৰত বস্তুৰ মূল্য 80% 100% পৰ্যন্ত বৃদ্ধি পাইছে তাৰ সমান্তৰালভাৱে ৰন্ধন গেছৰ মূল্য বৃদ্ধি ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি টোল গেটত টেটুচেপা দিয়া হয় আৰু এতিয়া ভোটৰ ওপৰত দানহ অপৰাধী স্মাৰ্ট মিটাৰৰ নামত অবাধে মানুহৰ পকেটৰ পইচা কঢ়িয়াই ৰাজকোষলৈ লৈ যোৱা হৈছে এই কথা কোনো কাৰণত সহ্য কৰিব নোৱাৰি সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ৰাইজ অত্যন্ত ক্ষোভত আছে চৰকাৰে সেই কথাটো উপলব্ধি কৰা ভাল এই ধৰণেৰে যদি ৰাইজৰ টকা শোষণ কৰিবৰ কাৰণে নতুন নতুন পদ্ধতি উলিয়াই থাকে স্মাৰ্ট মিটাৰৰ দৰে ব্যৱস্থাবোৰ লৈ থাকে তেতিয়াহ'লে ৰাইজৰ ৰোষৰ যে চৰকাৰখন সন্মুখীন হ'ব লাগিব সেই কথাটো খাটাং আজিয়ে সকীয়াই থৈ দিলোঁ আৰু পশ্চিমবংগৰ ঘটনাটো কি ক'ব অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা পশ্চিমবংগৰ ঘটনাটোৱে পুনৰ আমাৰ চকু মুকলি কৰি দিছে এটা দুৰ্ভাগ্যজনক কথা এইটো যে আমি ইয়াৰ কোনো সুফল পোৱাত আজিলৈকে সক্ষম হোৱা নাই আজিৰ পৰা প্ৰায় 12-13 বছৰ আগতে দিল্লীৰ নিৰ্ভয়া কাণ্ডটো হৈছিলে সেইখিনি সময়তো দেশত এটা প্ৰচণ্ড জাগৰণৰ সৃষ্টি হৈছিলে মানুহে আশা কৰিছিল যে আইনৰ পৰিৱৰ্তন হ'ব মানুহে আশা কৰিছিল যে মানুহৰ মানসিকতাৰ সলনি হ'ব সজাগ হ'ব কিন্তু হৈ নুঠিল আজি 12-13 বছৰৰ পিছত একেই এক জঘন্য ঘটনাৰ কাৰণে সমগ্ৰ দেশব্যাপী প্ৰতিবাদ হৈছে প্ৰতি বছৰে হাজাৰ হাজাৰ ধৰ্ষণৰ ঘটনা গোচৰ ৰুজু হয় গোচৰ ৰুজু নোহোৱাকৈও চাগে আন কিমান ঘটনা ৰৈ যায় তাৰ কোনো ঠিক নাই কিন্তু বহু বছৰৰ মূৰত এই ধৰণেৰে এটা দুটা ঘটনাই আমাৰ মন মগজু জোকাৰি চলে আমি ৰাজপথলৈ নামো আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ কিন্তু এই কথাটো আমিও গভীৰ উপলব্ধিৰে সৈতে ক'বলৈ বিচাৰিছোঁ যে সঁচা অৰ্থত আমি প্ৰতিবাদহে কৰি আছোঁ প্ৰতিৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে আইন ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন আছে মানসিকতা সলনি কৰাৰ প্ৰয়োজন আছে আৰু গোটেই শৈক্ষিক ব্যৱস্থাটোত সৰুৰে পৰাই যাতে এই বিষয়সমূহৰ ওপৰত জাগৰণ আনিব পাৰি তাৰ কাৰণে কিন্তু চিন্তা কৰিব লাগিব এই ধৰ্ষণৰ দৰে বিষয়সমূহ হত্যাৰ দৰে বিষয়সমূহ ৰাজনীতিৰ বিষয় নহয় কোন চৰকাৰে পাৰিছে কোন চৰকাৰে নোৱাৰিছে সেই কথাটো নহয় স্বাধীনতাৰ আজি ৭৮টা বছৰৰ পিছতো যদি ভাৰতবৰ্ষত আমাৰ জীয়ৰী আমাৰ বোৱাৰী আমাৰ আই মাতৃসকলে নিজকে সুৰক্ষিত অনুভৱ কৰা নাই তেতিয়াহ'লে স্বাধীনতাৰ পৰা এতিয়ালৈকে প্ৰতিখন চৰকাৰৰ এইটো কালেক্টিভ ফেইলাৰ স্বাধীনতাৰ পৰা এতিয়ালৈকে আমি ভোটাধিকাৰ সাব্যস্ত কৰি থকা ৰাজনৈতিকভাৱে সচেতন সামাজিকভাৱে সচেতন প্ৰতিগৰাকী ব্যক্তিৰে এইটো এটা ব্যৰ্থতা আমি গভীৰ উপলব্ধিৰে সৈতে ক'ব বিচাৰিছোঁ যে এই ঘটনাত জড়িত প্ৰতিগৰাকী দোষীয়ে শাস্তি পাওক দৃষ্টান্তমূলক শাস্তি পাব লাগিব যাতে ভৱিষ্যতে কাৰো লগতে এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহওক তাৰ সমান্তৰালভাৱে আমাৰ সামাজিক ব্যৱস্থাত আমাৰ শৈক্ষিক ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আহিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈশোৰ অৱস্থাৰ পৰাই এই বিষয়সমূহত সচেতন কৰিব লাগিব আমাৰ আজিকালি ছেক্স এডুকেশ্যনৰ ওপৰত যাতে আৰু বেছি
ল'ৰা ছোৱালীৰ মাজত সোমাব পৰা যায় আৰু বেছি ল'ৰা ছোৱালীক সচেতন কৰিব পৰা যায়, সেই বিষয়সমূহত আমি ব্যৱস্থা ল'ব লাগিব। এতিয়া আমি বিভিন্ন ধৰণৰ ৱেব ছিৰিজবোৰ দেখা পাওঁ, বিভিন্ন ধৰণৰ কণ্টেণ্টবোৰ দেখা পাওঁ। মহিলাৰ নামত গালি যেন এটা কৌতুকত পৰিণত হৈছে। সকলোৱে সেই বস্তুবোৰ চাই যেন আমোদহে পায়, কিন্তু এই সৰু সৰু ঘটনাবোৰৰ মহিলাৰ প্ৰতি অনাদৰ সৃষ্টি কৰাত কিমান ব্যাপক অৰিহণা থাকিব পাৰে সেই কথাবোৰ আমি উপলব্ধি কৰিব লাগিব। সেই কণ্টেণ্টবোৰ কেনেকৈ চেঞ্চৰ হ'ব, শিশু অৱস্থাৰ পৰাই ল'ৰাবোৰৰ মনত, ছোৱালীবোৰৰ মনত এই বিষয়ে কি ধৰণেৰে সজাগতাৰ সৃষ্টি কৰিব পাৰি, এটা ব্যাপক তাৰ কাৰণে আন্দোলনৰ প্ৰয়োজন আছে। সামাজিক আন্দোলন, শৈক্ষিক আন্দোলন হ'ব লাগিব, আইনগত দিশত সংস্কাৰৰ প্ৰয়োজন আছে। আৰু শেষত আকৌ কৈছোঁ, স্বাধীনতাৰ ৭৮ বছৰ পিছতো যদি আমাৰ জীয়াৰী বোৱাৰী আমাৰ দেশখনত আমি সুৰক্ষিত অনুভৱ কৰাব পৰা নাই, তেওঁলোকে সুৰক্ষিত অনুভৱ কৰা নাই, তেতিয়াহ'লে আমাৰ সকলোৰে এইটো এটা সামূহিক ব্যৰ্থতা আৰু ইয়াৰ পৰা উদ্ধাৰ পাবলৈ সকলোৱে একেলগে চিন্তা কৰিব লাগিব। আলফাৰ বোমা সংস্থাপন আৰু অসম আৰক্ষীৰ ভূমিকা কিমান